আপোনালোকৰ মাজৰে বহুত কেইজনে কৈ আছে যে সমীৰ আৰু মনদীপাৰ বিয়াখন হয়তো নহব চাগে আৰু লগতে বেছিভাগে কৈছে সিহঁতৰ চাগে বিয়াখন নহব বিৰিনা আৰু সমীৰৰে বিয়াখন হ'ব কিশোৰ বেমাৰত আৰু মনদীপা ডিউটিতে কিবা এটা হ'ব চাগে তো সেইটো কথা বহুতে কৈ আছে তো সঁচাকৈ বাৰু এনেকুৱা কিবা হ'ব নেকি আৰু কি হ'বলৈ গৈ আছে বৃষ্টি ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি তো তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে মনদীপাই যেহেতু ডিউটিৰ সময়ত ভালদৰে এতিয়া ডিউটিটো পালন কৰিলে কিন্তু এতিয়া মনদীপাই অকলে যে সেই ডকাইতজনক ধৰিবলৈ চাইছিল আৰু পিস্তল দেখুৱাৰ পিছত সেই ডকাইতজনেতো ধৰা পৰিছিল কিন্তু এতিয়া ধৰা পৰাৰ লগে লগে সাইডেদি এটা আৰু ডকাইত আহিছিল আৰু ডকাইটো আহি আৰু মনদীপাৰ হাতৰ পৰা পিস্তলটো পৰি গৈছিল মাটিত আৰু মাটিত পৰি যোৱাৰ লগে লগে আৰু মনদীপাই উপায় নোহোৱা হৈ পৰিছিল আৰু তাৰ কাৰণে হয়তো আজি মনদীপাৰ মৃত্যু হ'ব পাৰে কাৰণ এতিয়া সেই ডকাইত কেইজনে যেহেতু মনদীপাই থাকিলে মনদীপাৰ হাতত যদি পিস্তলটো আহে তেতিয়াহ'লে সেই ডকাইত কেইজন মৰিব আৰু তাৰ কাৰণে ডকাইত কেইজনৰ সেফটিৰ কাৰণে হয়তো মনদীপাক আজি মাৰিব পাৰে পিস্তলৰ গুলি আৰু পিস্তলৰ গুলি যদি মাৰে তেতিয়াহ'লেতো মনদীপাৰ মৃত্যু হ'ব আৰু যেহেতু সমীৰ আৰু মনদীপাৰ বিয়া আৰু সেইবোৰৰ ঠাইত এতিয়া মনদীপাৰ মৃত্যুৱে হ'ব নেকি আৰু মনদীপাৰ মৃত্যু নহ'ব পাৰে যদি সেই পুলিচ কেইজন মনদীপাৰ পাছেৰে আছে আৰু তেওঁলোকে আহি সেই দুজন মানুহক ধৰিব পাৰে আৰু সেই দুজন মানুহক ধৰা পৰিলে এতিয়া মনদীপাই বাচি যাব আৰু মনদীপাহঁতৰ কেছটো সাকসেসফুল হৈ যাব আৰু যদি তেনেকুৱা নহয় তেতিয়াহ'লে মনদীপাৰ হয়তো মৃত্যুৱে লেখা আছে আজি হয়তো আৰু মনদীপাৰ যদি তেনেকুৱা হয় তেতিয়াহ'লে বাৰু সমীৰৰ বিয়াখন কাৰ লগত হ'ব তো সেইটো চিন্তনীয় কথা তো আজিৰ খণ্ডটিত কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব বিৰিনাৰ কথাটো চিন্তা কৰি যেহেতু কিশোৰে এতিয়া সকলোৰ কথা ভাবি আছিল আৰু আহি পাওঁতে এতিয়া সমীৰহঁতৰ ঘৰত দেৰি হৈছিল আৰু সমীৰহঁতৰ ঘৰত নহাৰ কাৰণে সমীৰে ফোন কৰি কিশোৰক সুধিছিল কিহৰ কাৰণে দেৰি কৰিছিল আৰু সমীৰহঁতৰ কামবোৰ দি হোৱা নাই আৰু সেইটো কথা কোৱাৰ লগতে সমীৰৰ মাকক ফোনটো ধৰি এতিয়া সোনকালে আহিবলৈ কৈছিল কিশোৰক বহুত কাম থকা বুলি কৈছিল আৰু সেইবোৰ হোৱাৰ লগতে সেইবোৰ কথা যদি বিৰিনাৰ সত্য হয় তেতিয়াহ'লে কিশোৰে কি কৰিব তো সেইবোৰ কথাৰ কাৰণে উপায় বিচাৰিব পাৰে সমীৰৰ ওচৰলৈ যায় সেইবোৰ কথা কয় কিন্তু সেইবোৰ কথা যদি সমীৰক কৈও দেয় তেতিয়াহ'লে সমীৰে চাগে এতিয়া বিৰিনাৰ ফালেও চাব আৰু লগতে কিশোৰৰ ফালেও চাব আৰু বিৰিনাৰ ফালে চালে হয়তো এতিয়া ডিএনএ টেষ্ট যেনেকৈ বিৰিনাই কৈছে যে ডিএনএ টেষ্ট কৰিব লাগিব আৰু সেইটো ক'ব পাৰে আৰু সেইটো কোৱাৰ পিছত এতিয়া যদি সেইটো সত্য হয় আৰু সত্যটো হ'বই আৰু সত্য হোৱাৰ পিছত এতিয়া কিশোৰে বিৰিনাৰ ওচৰলৈ ক্ষমা খুজিবলৈ যাব পাৰে কিন্তু এতিয়া কিশোৰে যদি বিৰিনাৰ ওচৰলৈ ক্ষমা খুজিবলৈ যায় তেতিয়াহ'লে যুগ যেনেকুৱা ব্যৱহাৰত কথাবোৰ ক'লে আৰু সেইবোৰ কথাৰ কাৰণে হয়তো বিৰিনাই এতিয়া ক্ষমা নকৰিব তাৰ মানে আপোনালোকে ভাবিব পাৰে যে চিৰিয়েলখন উলট পালট এনেকুৱা হৈ থাকিব আৰু যিটো এণ্ডত হ'ব সেইটো হৈছে বিৰিনা আৰু কিশোৰৰ মিলন হ'ব আৰু মিলন যদি হয় তেতিয়াহ'লে বেলেগ কথা আৰু মিলন হয় নে নহয় তো এতিয়া আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব যেহেতু এতিয়া মনদীপা আজি বিপদত আছে আৰু মনদীপাই যদি সেই পিস্তলটো উঠাই ল'ব পাৰে কিবা কৰি বা এতিয়া তেওঁলোকৰ পুলিচ কেইজন যদি আহি পায় সঠিক সময়ত তেওঁলোকক যদি ধৰিব পাৰে তেতিয়াহ'লেতো কথাটো বেলেগ ফালে যাব আৰু যদি তেনেকুৱা নহয় মনদীপাৰ যদি মৃত্যু হয় আজি তেতিয়াহ'লে বেলেগ ফালে এটা চিৰিয়েলখন গুচি যাব তো এতিয়া কি হয় কি নহয় সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব বাকি গৰমৰ কাৰণে আপোনালোকে গম পায় কেনেকুৱা অৱস্থা হৈছে তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বাকি আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰাৰ লগতে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো এইখিনিয়ে